মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এই বছৰৰ এপ্ৰিল মাহৰ যিহেতু বহাগৰ মাহ সোমাব, তো আমি এপ্ৰিল মাহ আৰু বহাগৰ মাহৰ ভিতৰত যিবিলাক তিথি, পূজা, পাৰ্বণ আৰু অসমীয়া নতুন বছৰৰ ৰজা, মন্ত্ৰী আদি কৰি ভৌগোলিক অসমৰ সকলোবোৰ ব্যৱস্থাই মই আজি আপোনালোকৰ মাজত কৈ যাম। এই বছৰ পঞ্জিকা অনুসৰি 1948 শকাব্দ আৰু এইবাৰ ৰজা ৰবি হ'ব, মন্ত্ৰী বুধ হ'ব, জলাধিপতি শনি হ'ব আৰু শস্যাধিপতি মংগল হ'ব। ৰজা ৰবি হোৱাত এইবাৰ অতিপাত গৰম হ'ব আৰু ধৰিত্ৰী ফাট মেলিব, যুদ্ধ হোৱাৰ আশংকা আছে, খৰাং বতৰ হোৱাৰো বহু বেছি সম্ভাৱনা আছে। আৰু মন্ত্ৰী বুধ হোৱাত শস্য ভাল হ'ব, ডেকা ল'ৰা ছোৱালীৰ চাকৰি হ'ব। শনি জলাধিপতি হোৱাত অতিপাত বৃষ্টি হ'ব, ঘূৰ্ণী বতাহ হ'ব আৰু খৰাং হোৱাৰ বহু বেছি পৰিলক্ষিত হ'ব। মংগল শস্যাধিপতি হোৱাত কীট পতংগই শস্য নাশ কৰিব। এইবাৰ যিহেতু অসমৰ ভৌগোলিক ব্যৱস্থাটো সিমান মই ভাল দেখা নাই, কিন্তু ৰবি ৰজা হোৱাত অৰ্থনৈতিক ব্যৱস্থা সিমান এটা বেয়া নহ'ব। আৰু অসমৰ যদি আমি জন্মচক্ৰ চাওঁ, তেতিয়াহ'লে কৰ্কট ৰাশি আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰো কৰ্কট ৰাশি হোৱাত বৃহস্পতি গ্ৰহ দ্বাদশ থকাত মন্ত্ৰিত্ব পদৰ সাল সলনি হোৱাও দেখা পোৱা যায়। মুখ্যমন্ত্ৰীগৰাকীৰ যিহেতু বৃহস্পতি দ্বাদশত আছে, মানহানি, পদহানি আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাও দেখা পোৱা যায়। এইবাৰ অসমত আন্দোলন, ধৰ্মঘট, সাম্প্ৰদায়িক শক্তি বৃদ্ধি আৰু ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়, নাগালেণ্ড, অৰুণাচল সীমা বিবাদক লৈ উত্তেজিত হোৱাৰ সৃষ্টি দেখা যায়। আৰু জনসাধাৰণৰ ভূমি বিবাদক লৈ আন্দোলন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰাৰ দৰে ফলদান এইবাৰ নাপাব। মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ গঠনক লৈ বহু বেছি চিন্তিত থাকিব। যিহেতু এইবাৰ বৰ্ষচক্ৰৰ গণনাও আছে, তো বৰ্ষচক্ৰৰ গণনাৰ কথা মই আপোনালোকৰ মাজত কৈ যাম। আপোনালোকৰ নিজৰ নিজৰ জন্মচক্ৰত চন্দ্ৰৰ কাষত এটা সংখ্যা থাকে। সেই সংখ্যাটো 1ৰ পৰা 27লৈ থাকিব পাৰে আৰু সেই সংখ্যা অনুযায়ী মই ফলদান ক'ম আৰু তাৰ কিছুমান দান দক্ষিণাও থাকে। সেই দান দক্ষিণাৰ বিষয়ে ক'ম। আপোনালোকে নিজৰ নিজৰ জন্মচক্ৰটোত চাই ল'ব। চন্দ্ৰৰ কাষত এটা সংখ্যা বহি আছে, এই সংখ্যাটো 1ৰ পৰা 27ৰ ভিতৰত থাকিব। তো মই সংখ্যাকেইটা কৈ যাম আৰু সেই ধৰণে ফলদান আপোনালোকে পাব। প্ৰথমে আহিলোঁ মই 1 আৰু 2। 1 আৰু 2 ধনাগম আছে। যিসকল জাতক জাতিকাৰ 1 বা 2 নক্ষত্ৰ, তেওঁলোকৰ এই বছৰটোত বহাগৰ মাহৰ পৰাই তেওঁলোকৰ ধন টকা পইচাৰ অৰ্থগম হ'ব। এইবাৰ আহিলোঁ মই 3, 4, 5। 3, 4, 5 যিসকলৰ জন্ম নক্ষত্ৰ, সেইসকল মানুহৰ বাবে এইবাৰ দৰিদ্ৰতা দেখা পাইছোঁ। তো সেইসকলৰ অৰ্থ ব্যৱস্থা ভাল নাথাকিব, ধন টকা পইচা খৰচা হৈ থাকিব। তো আপোনালোকে অলপ ধন টকা পইচাৰ ক্ষেত্ৰত চিন্তিত হ'ব। আৰু আপোনালোকে পাৰিলে নৱগ্ৰহ মন্দিৰত এটা কলা ছাতি গ্ৰহ বিপ্ৰ মানুহক ভক্তি সহকাৰে দান কৰিব। অশুভ বৰ্ষচক্ৰ দোষ আপোনাৰ নাশ হ'ব। এইবাৰ আহিলোঁ মই 6, 7, 8। 6, 7, 8 নক্ষত্ৰৰ মানুহ এইবাৰ মনটো খুব বেছি চঞ্চল থাকিব, মনটো ভাঙি থাকিব। তো তেওঁলোকৰ কাৰণে মই সিমান এটা ভাল দেখা নাই। আৰু তেওঁলোকে শস্য দান কৰিব পাৰে। শস্য, জৱ ধান, তিল নাইবা সৰিয়হ যিকোনো এটা দান কৰিলে হ'ব।
নৱগ্ৰহৰ সূৰ্য বিপ্ৰৰ বামনক আপোনালোকে শস্য দান কৰিব। সেই দান কৰিলে আপোনাৰ অশুভ বৰ্ষচক্ৰ দোষ নাশ হ'ব। 9, 10, 11 যিসকলৰ জন্ম নক্ষত্ৰ 9, 10 আৰু 11 তেওঁলোকৰ এই বছৰত সা সম্পত্তি ক্ৰয় কৰা যোগ আছে। আৰু যিহঁতে বিবাহিত মহিলা তেওঁলোকৰ পুত্ৰ সন্তানৰো যোগ মই দেখা পাই আছোঁ। তো তেওঁলোকৰ কোনো ধৰণৰ দান দক্ষিণা নাই। 12, 13, 14 যিসকলৰ জন্ম নক্ষত্ৰ 12, 13 বা 14 হয় তেওঁলোকৰ এই বছৰত মৰণ সদৃশ কষ্ট আছে। তো আপোনালোকে পাৰিলে অলপ সাৱধান থাকিব। ৰোগ পীড়াই আপোনালোকক অশান্তি দিব পাৰে। পাৰিলে আপোনালোকে নৱগ্ৰহৰ গ্ৰহ বিপ্ৰ বামনক ভক্তি সহকাৰে ঘিউ আৰু পুনকলৰ চাউল দান কৰিব। আপোনাৰ অশুভ বৰ্ষচক্ৰ দোষ নাশ হ'ব। 15, 16, 17 এইবাৰ লক্ষীৰ কৃপা দৃষ্টি দেখা পাইছোঁ। এইসকল জাতক জাতিকাৰ খুব আয় উন্নতি হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে শুভ হ'ব আৰু ব্যৱসায়ীসকলৰ কাৰণেও শুভ হ'ব। এইবাৰ আহিলোঁ মই 18, 19, 20 যিসকল জাতক জাতিকাৰ তেওঁলোকৰ মানহানিৰ যোগ আছে। তো তেওঁলোকে অলপ ভাবি চিন্তি মানুহৰ লগত কথা বতৰা ক'ব আৰু তেওঁলোকে কিছুমান ক্ষেত্ৰত সাৱধান অৱলম্বন কৰিব। তেনে কৰিলে তেওঁলোকৰ ক্ষেত্ৰত ভাল হ'ব। আৰু তেওঁলোকৰ বাবে এটা দান আছে। সেই দানটো হ'ল ৰূপ, সোণ, তাম আৰু কাপোৰ। সূৰ্য বিপ্ৰৰ মানুহক নৱগ্ৰহত এইখিনি বস্তু দান কৰিব। দান কৰিলে আপোনাৰ অশুভ বৰ্ষচক্ৰ দোষ নাশ হ'ব। এইবাৰ আহিলোঁ মই 21, 22 আৰু 23 নক্ষত্ৰ। এইসকল জাতক জাতিকাৰ এই বছৰত সৰ্বসুখ দেখা পাই আছোঁ। তেওঁলোকৰ মাজত আনন্দ থাকিব, ফূৰ্তি থাকিব আৰু বছৰটো খুব সুন্দৰভাৱে পাৰ হ'ব। এইবাৰ আহিলোঁ মই 24, 25 আৰু 26 এইসকলৰো এই বছৰটোত বহু বেছি সুখ দেখা পাই আছোঁ। তেওঁলোকৰ মাজতো কোনো ধৰণৰ দান দক্ষিণা নাই। আৰু শেষত আহিলোঁ মই 27 নম্বৰ নক্ষত্ৰ। 27 নম্বৰ নক্ষত্ৰৰ ধনাগমৰ যোগ আছে। তো তেওঁলোকেও কোনো ধৰণৰ দান দক্ষিণা কৰিব নালাগে। ধন্যবাদ। এপ্ৰিল মাহৰ পূজা পাৰ্বণ পূৰ্ণিমা অমাৱস্যাৰ বিষয়ে মই আপোনালোকক কওঁ। 1 এপ্ৰিলৰ দিনাখন এটা পূৰ্ণিমা আছে। পূৰ্ণিমা নিশি পালন কৰক। আৰু 1 তাৰিখৰ দিনাখনে পূৰ্ণিমা পৰিছে। তো মাহটো খুব ভাল হ'ব। তো সেইদিনাখন আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে বা চন্দ্ৰক পূজা অৰ্চনা কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ গোটেই মাহটো এটা শুভ হিচাপে পৰিলক্ষিত হ'ব। 2 এপ্ৰিল বৃহস্পতিবাৰ হনুমান জয়ন্তী আৰু শ্ৰী শ্ৰী মনসা পূজা আছে। তো আপোনালোকে হনুমান জয়ন্তী পালন কৰিব পাৰে। যিসকলৰ মংগল আৰু শনি পাক পীড়িত হৈ আছে তেওঁলোকে মংগলৰ পূজা হনুমান জয়ন্তী পালন কৰিব। তেনে কৰিলে আপোনালোকৰ ভাল হ'ব। আৰু সেইদিনাখন শ্ৰী শ্ৰী মনসা পূজাও আছে। তো মনসা পূজাও আপোনালোকে যিসকলৰ কালসৰ্প দোষ আছে তেওঁলোকে কৰিব পাৰে। 30 চ'ত মঙলবাৰ 14 এপ্ৰিলৰ দিনাখন আমাৰ গৰু বিহু আছে। আৰু 1 বহাগ বুধবাৰৰ দিনাখন 15 এপ্ৰিল অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু। বহাগ বিহু, মানুহ বিহু, পহিলা বিহু বা দেউৰী বিহু বুলিও ক'ব পাৰি। আৰু 3 বহাগ শুকুৰবাৰৰ দিনাখন 17 এপ্ৰিল অমাৱস্যা এটা আছে। যিসকলৰ শনিৰ পাক পীড়িত হৈ আছে তেওঁলোকে অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী কালী মন্দিৰ দৰ্শন কৰিব পাৰে। ধন্যবাদ।